আজি মই বনাব লৈছো দীপিকা পাডুকনৰ ফেভাৰিট ৰেচিপি আৰু আপোনালোকে ঘৰতে বনাব পাৰে এই ৰেচিপিটো বহুতে ইজি হয় আপোনালোকে স্কিপ নকৰাকে ভিডিওটো চাব তেতিয়া গম পাব কাৰণ এটাও যদি বস্তু মানে ইনগ্ৰেডিয়েন্ট মিস হৈ যায় তেনে হলে টেস্টি নবনিব সো আহক একেলগে বনাওগে আৰু ৰেচিপিটো শেয়াৰ কৰাৰ আগত মই কপৌ ফুল কেইপামান দেখাব বিচাৰিছো ইমান ধুনীয়াকৈ লাগিছে চাওকচোন Hello family কি খবৰ আপোনালোকৰ আৰু জনেকে মই কলো এতিয়া দীপিকা পাডুকনৰ ফেভাৰিট ডিশটো বনাব গৈছো আৰু বেছি কথা নকো বনাওগে dish almost like a national dish I think if I'm not mistaken which is basically chilies and cheese and it's like mashed together and it's like butter di dibo an achar মই actually freeze butter to thodi to kale to melt I found that really soft to kana yummy बेसी নহয় just অকমান বাটার দিব দিব পাৰে আৰু মানে ডাঙৰ স্লাইস কৰি দিব লাগে সেইটো অকমান দিবি বেছি বস্তু একোৱে নালাগে যিহেতু তাই শ্বেয়াৰ কৰিছিলে আৰু আজি মই ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ ৰেচিপিটো ইয়াত এড কৰিম অলপ নিমখ টেষ্টৰ কাৰণে আৰু এতিয়া দুখন চীজৰ স্লাইচ লৈ দিছোঁ লোহিটোত আসলে অকমান বঢ়াই দিছো আৰু এতিয়া মই ঢাকি দিম আৰু অকমান 2 to 3 মিনিটস মই হিজিব দিম যেতিয়ালৈকে চীজটো মেল্ট নহয় এতিয়া ভালকে মিক্স কৰি দিম মানে গোন্ধটো ইমান ভাল আহিছে নহয় মানে কি কম আপোনালোকে সঁচাকৈ ট্ৰাই কৰি চাব কৈছো নহয় হালদি দিব লগা হৈছে না মছলা দিব লগা হৈছে কি ধুনীয়া কালাৰটো কি ধুনীয়া হৈছে মানে ডাইৰেক্ট পুৰা বগা নহয় দেখিছে না চীজ দিয়াৰ কাৰণে আৰু এতিয়া মই টেষ্ট কৰি আপোনালোকক জনাম
আৰু এইটো মোৰ ৰেচিপি ৰেডি হৈ গ'ল এতিয়া মই টেষ্ট কৰি জনাইছোঁ আপোনালোকক সঁচাই বহুত টেষ্টি হৈছে আৰু আপোনালোকক সবজি নালাগে চিকেন কাৰী নালাগে মই কৈছোঁ ন অকল এইটো ডিছ দিয়ে খাব পাৰে সিৰিয়াসলি বহুত টেষ্টি আপোনালোকে বনাই খাই চাব দেই আৰু কমেণ্টত জনাব আশা ৰাখিলোঁ আপোনালোকে এই ৰেচিপিটো ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু মোৰ ৰেচিপি নহয় এইটো মই দেখিছিলোঁ ইউটিউবত আৰু সেইটোকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ যিহেতু বহুত ট্ৰেণ্ডিঙত আহি আছিলে ভাইৰেল হৈ আছিলে দীপিকা পাডুকনে ভাল পায় আৰু তাই মোৰ ফেভৰেট এক্ট্ৰেছ হয় চ' সেইকাৰণে ভাবিলোঁ তাইৰ ৰেচিপিটো মই শ্বেয়াৰ কৰোঁ তাইৰো ৰেচিপি নহয় একচুৱেলি তাইৰ ফেভৰেট ডিছ হয় সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আশা ৰাখিলোঁ আপোনালোকে ৰেচিপিটো ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু যিসকলে নতুন আহিছে মোৰ চেনেলটোত তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম নতুন এটা ব্লগত বাই